নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটিকে। আজি এইটো দ্বিতীয়টো ভিডিঅ' এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছো। এনআইএছ সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ বিষয় পুনৰবাৰ আলোচনা কৰিব বিচাৰিছো। যথেষ্ট গুৰুত্বপূৰ্ণ হয়। যোৱাকালি যেটো ৱেষ্ট বেংগলৰ হিয়াৰিং আছিল সেইটো বিষয়ক লৈ যেহেতু সোশ্যাল মিডিয়াত তোলপাৰ লাগি আছিল বা একাংশই সমালোচনা কৰি আছিল, ক্ৰিটিচাইজ কৰি আছিল, কিবা কিবি কৈ আছিল বা কিছুমান ইউটিউবতো ভিডিঅ' দিছিল, যেটোৱে নেকি বহুত বেছি এনআইএছৰ প্ৰাৰ্থীসকলক চিন্তিত কৰি তুলিছিল। আৰু সেইটোৰ বিষয়ে কিছু কথা আলোচনা পুনৰবাৰ কৰিব বিচাৰিছোঁ। যেহেতু যোৱাকালিৰে পৰা এইটো বিষয় চৰ্চিত হৈ আছে আৰু যিবিলাক ভিডিঅ' আমি দি আছোঁ তাতো মানে কি একাংশই ক্ৰিটিচাইজ কৰিব এৰা নাই। যোৱাকালিৰ যিটো শুনানি আছিল সুপ্ৰিম কোৰ্টত, আৰু সেই সুপ্ৰিম কোৰ্টৰ ইতিমধ্যে অৰ্ডাৰ কপিটো আহি পৰিছে আৰু সেই অৰ্ডাৰ কপিটোক লৈ আমি ভিডিঅ'টো বনাব বিচাৰিছোঁ। যেহেতু একাংশই ভুল ব্যাখ্যা কৰি আছে সোশ্যাল মিডিয়াত বা ইউটিউবত বহুতে ভিডিঅ' বনাই আছে যে এনআইএছৰ সমস্যা আহি গ'ল আৰু কাট অফ কমিব, কিবা কমিব, এনেকুৱা ধৰণৰ বিভিন্ন আশ্বাস পুনৰ দিলে, যিটো নেকি নজনাকৈ নুবুজাকৈ বহুতে কিবা কিবি কৈ আছে আৰু যিটো নেকি সত্যতা একেবাৰেই নাই। আৰু সত্যতা নাথাকিলে কোনো ধৰণৰ কি কৰিব না খবৰবোৰ পাব্লিছ কৰিব নালাগে। যিটো সত্যতা থাকে সেইটোৰ ওপৰতে ডিপেণ্ড কৰি ভিডিঅ'বোৰ বনালে সেইটোৰ মাদকতা থাকে। এতিয়া কথাটো হ'ল, যিটো ৱেষ্ট বেংগলৰ হিয়াৰিং আছিল সেই হিয়াৰিংটোৰ কেছটো অলৰেডি উইথড্ৰ হ'ল আৰু অৰ্ডাৰ মতেও কোনো ধৰণৰ তাত অৰ্ডাৰ ওলোৱা নাই বা কোনো ধৰণৰ নিৰ্দেশনা নাই, জাষ্ট উইথড্ৰ বুলিয়ে ওলাইছে। যিটো অৰ্ডাৰ ওলাইছে তাত কোনো ধৰণৰ নিৰ্দেশনা নাই বা কোনো ধৰণৰ সুপ্ৰিম কোৰ্টৰ পৰা পৰামৰ্শ অহা নাই, একো অহা নাই। জাষ্ট সেইটো উইথড্ৰই বুলিয়ে প্ৰাৰ্থীসকলে যিটো উইথড্ৰ কৰিলে সেইটো আহিছে। তাত কোনো ধৰণৰ এনআইএছৰ কি কৰিব লাগে বা কি কৰিব নালাগে সেইটো বিষয় একো উল্লেখ তাত নাই আৰু আপোনালোকে অৰ্ডাৰটো চালেও চাব পাৰিব। এতিয়া কথাটো হ'ল, বেয়া লাগে যে নজনাকৈ নুবুজাকৈ একাংশই কি কৰিলে, এনআইএছক পুনৰবাৰ টাৰ্গেট কৰি ভিডিঅ' বনালে। দুখ লাগে, বেয়াও লাগে যে কিছুমানে ক'লে যে কাট অফ পুনৰবাৰ কমিব, যে সুপ্ৰিম কোৰ্টৰ সেই যিটো আমি মানি লওঁ বা যিহেতু এনআইএছৰ প্ৰাৰ্থী হিচাপে মানি লওঁ যে যিটো আহে সেইটো আমি সত্যতা প্ৰচাৰ কৰক। এইটো সকলোৰে অধিকাৰ আছে, সকলোৱে প্ৰচাৰ কৰাটো যি কৰে কৰক, ছ'চিয়েল মিডিয়াত দে, ক'ৰবাত দে, যিটো সত্যতা। এতিয়া এনআইএছৰ যদি পৰাজয় নকৰে সেইটো আপোনালোকে প্ৰচাৰ কৰক, যদি জয়লাভ কৰে সেইটোও প্ৰচাৰ কৰক। ছ'চিয়েল মিডিয়াবোৰ সেনেকুৱা হ'ব লাগে, আৰু একপক্ষে হ'ব নালাগে। মই নিউজৰ প্ৰাৰ্থী হ'লেও কিন্তু কি কৰা নাই আজিলৈ কাৰো বিপক্ষে এতিয়া নিউজৰ সমস্যা হৈ আছে কাৰণে, যিহেতু চাৰ্টিফিকেটখন মোৰো নিজা সমস্যা, গতিকে এইটো আমি যুঁজিছোঁ বা আমি যুঁজি কিনে জয়লাভ কৰিছোঁ সুপ্ৰিম কোৰ্টত। কিন্তু আমি কাকো ক্ৰিটিচাইজ আজিলৈকে আমি ভিডিঅ'ৰ জৰিয়তে কাকো কৰা নাই আৰু আমি সেইটো নকৰোঁ, তেনেকুৱা মানসিকতাও নাই। ছ'চিয়েল মিডিয়াটো অকল আপোনাৰ নিজৰ, যদিও আপুনি নিজৰ বা আপুনি শ্বেয়াৰ কৰিব পাৰে, কিন্তু সেই বস্তুটো কি হয় সকলোৱে দেখা পায় বা সকলোৱে ফ'ল' কৰে। আপুনি ব্যক্তিগতভাৱে যিয়ে নহওক, আপুনি SCRT ODL হওক বা ৰেগুলাৰে হওক বা NRC হওক, আপুনি ব্যক্তিগতভাৱে যিয়ে নহওক সেইটো আপোনাৰ ব্যক্তিগত, কিন্তু আপুনি চেনেল এটা খোলাৰ লগে লগে বা ছ'চিয়েল মিডিয়াত আপলোড দিয়াৰ লগে লগে সেইটো বিভিন্নজনৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, বেয়াও পৰিব পাৰে, ভালো পৰিব পাৰে। এতিয়া যোৱাকালিৰ পৰা যিটো মানে কি আকৌ মানে তেনেকুৱা হয় যে NRC যিদিনা ইনভেলিড হৈছিল তেনেকুৱাই মানে কি মানসিকতাৰ যিবিলাক মানুহ আছে সেইবিলাকে পৰিচয় দিছে NRC ইনভেলিড হ'ল, আকৌ কাট অফ কমিব। অলৰেডি ভিডিঅ' আমি দেখা পালোঁ যে NISৰ যোৱাকালি ৰায়দানটোক লৈ ভিডিঅ' বনাই দিলে। আচলতে এইটো বেয়া কথা। আপোনাৰ যোনে নহওক সেইটো আমি কেতিয়াও নিবিচাৰোঁ যে আপোনাৰ ভিডিঅ' থ্ৰুৱেদি কোনোবাই এটা মিছা ইনফৰমেশ্যন পাওক। আজি যদি NISৰ কিবা এটা মানে কি বেয়া খবৰ আহে সেইটো প্ৰচাৰ কৰক, যদি ভাল খবৰ আহে সেইটো প্ৰচাৰ কৰক। বাকী আদাৰ SCRT ODL বা ৰেগুলাৰৰ যদি কিবা ভাল বেয়া খবৰ সেইটো প্ৰচাৰ কৰক, ভাল বেয়া দুটাই প্ৰচাৰ কৰক, কিন্তু সেইটো কি থাকিব লাগে, সত্যতা থাকিব লাগে। এতিয়া ৰায়দানটোৰ একো ৰায়দানে নাই। যোৱাকালিৰ যিটো শুনানি আছিল সেইটোৱে জাষ্ট মানে কি হ'ল, হিয়াৰিংটো উইথড্ৰ হৈ গ'ল। উইথড্ৰ হ'লে সেইটো কোনো ধৰণৰ নিৰ্দেশনা নাথাকে বা কোনো অৰ্ডাৰ তেনেকৈ নাথাকে, সেইটো জাষ্ট উইথড্ৰ হোৱা বুলিয়ে মেনশ্যন। আৰু যিটো নেকি নজনাকৈ নুবুজাকৈ ভিডিঅ' বনাই দিলে, ছ'চিয়েল মিডিয়াত আপলোড কৰি দিলে, মানে কি হৈ গ'ল, NISৰ গোটেই ডকুমেণ্টছ দেখাব লাগিব, কোনো ডকুমেণ্টছ দেখাব নোৱাৰিলে তেওঁলোক ৰিজেক্ট হ'ব, আৰু যাৰ ফলত মানে কি কম মাৰ্ক থকা প্ৰাৰ্থীসকলে চাকৰি কৰিবলৈ সক্ষম হয়, এনেকুৱাকৈ মানে কি প্ৰচাৰ কৰি দিলে।
এইবিলাক বেয়া কথা আমি আপোনালোকক বুজাব যোৱা নাই বা আপোনালোকেও হয়তো কি হয় যে শিক্ষক হ'বলৈ গৈ আছে সেয়া ভাল বেয়া দুয়োটাই প্ৰচাৰ কৰে যদি এটা বেয়া খবৰ থাকে সেইটো প্ৰচাৰ কৰিব ভাল বেয়া দুয়োটাই সকলোৱে গ্ৰহণ কৰিব পৰা ক্ষমতা থাকিব লাগে কিন্তু বেয়াটোৰো মানে কি মিছা ইনফৰমেশ্যন হ'ব লাগে ভালটোৰো মিছা ইনফৰমেশ্যন হ'ব লাগে যিটো সত্য সেই সত্যটোৱে প্ৰচাৰ কৰিলে ভাল আৰু ছ'চিয়েল মিডিয়া বুলি কোৱাৰ লগে লগে সকলোৱে দেখা পায় আপুনি ভিডিঅ' এটা দিব পাৰিলে বুলি বা খবৰ এটা দিব পাৰিলে বুলিয়েই যি আপুনি মিছা ইনফৰমেশ্যন দিব সেইটো গ্ৰহণযোগ্য নহয় সেইটো বেয়া কথা যিটো সত্য আজি মই NISৰ প্ৰাৰ্থী মই যদি NISৰ এটা মানে কি যিটো বেয়া খবৰ সেইটো মই ভাল খবৰ বুলি কৈ থাকোঁ সেইটো বেয়া কথা বেয়াটো বেয়া বুলিয়ে ক'ব পাৰিব লাগিব বা ভালটো ভাল বুলিয়ে ক'ব পাৰিব লাগিব গতিকে সকলো প্ৰাৰ্থীকে অনুৰোধ জনাইছোঁ আমি বা আমাৰ চেনেলৰ জৰিয়তে সকলোৱে এতিয়া সমিল মিলাই থাকক কাকো কোনো ক্ৰিটিচাইজ কৰাটো বাদ দিয়ক 30 তাৰিখে কেনেকৈ 30 তাৰিখৰ পিছত যিহেতু মেৰিট লিষ্ট পাব্লিছ হ'ব ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট বা সোনকালে যিটো সমাধান হয় সেইটো আমি বিচাৰোঁ সকলোৱে একলগ হৈ কিনে এতিয়া কেনেকৈ নিযুক্তি পায় সেইটো সকলোৱে কৰিব লাগে কিন্তু এতিয়া ইজনে আনজনক ক্ৰিটিচাইজ কৰি থকাৰ সময় নাই গতিকে আমি আগৰ পৰা কৈ আহিছোঁ সকলোৱে একেলগে থাকক আৰু সকলোৰে ভাল হোৱাটো আমি বিচাৰোঁ ইয়াৰ ভিতৰত যাৰ মাৰ্কে কভাৰ কৰে সেইসকলে চাকৰি পাব আজি মোৰ কি হ'ব পাৰে মাৰ্ক নাই মই চাকৰি নাপাব পাৰোঁ সেইটোত মই আৰু মিছা ইনফৰমেশ্যন দিয়ে কাৰোবাৰ বেয়াটো চিন্তা কৰি প্ৰচাৰ কৰি থাকিলে সেইটো বেয়া কথা গতিকে সকলো প্ৰাৰ্থীয়ে যিকোনো এটা বিষয় জনাৰ আগত বিষয়টো জানি ল'ব যোৱাকালি যিটো বিষয় সেইটো এনেকুৱাকৈ প্ৰচাৰ কৰিলে যে যাত মানে অৰ্ডাৰ ওলোৱাই নাই মানে কি NIS আউট কিবা আউট NISৰ কিবা হ'ল এইবিলাক প্ৰাৰ্থীসকলৰ মাথা গৰম কৰি দিছে মানে আকৌ এটা মানে চিন্তা মানে এনেকুৱাকৈ সোমাই দিলে যে প্ৰাৰ্থীসকল হতাশ হৈ পৰিছে যে এনেকুৱা কৰিব নাপায় যদি বেয়া খবৰ NISৰ বেয়া খবৰ আহে বেয়াটো প্ৰচাৰ কৰক সেইটো আমি একচেপ্ট কৰিম বা প্ৰাৰ্থীসকলে একচেপ্ট কৰি যদি ভাল খবৰ আহে সেইটো প্ৰচাৰ কৰক ছ'চিয়েল মিডিয়াৰ লক্ষ্য পেলাই সেনেকুৱা হ'ব লাগে এতিয়া আপুনি সকলোৱে ভিডিঅ' এটা ইউটিউবত দিব পাৰে আপুনি দিব পাৰে মই দিব পাৰে সকলোৱে এইটো যে দিব পাৰে কিন্তু দিব পাৰিল বুলি যে আপোনাৰ কাৰণে সেই বস্তুটো যে আপুনি যি ইচ্ছা সেই দিব সেইটো বেয়া কথা আপোনাৰ ভিডিঅ'ত আপোনাৰ চাই মানে ৰাইজে উপকৃত হয় সেইটোৱে হ'ব লাগে আজি SCRT ODL বা ৰেগুলাৰ যদি ভাল খবৰ আহে সেইটো আমি প্ৰচাৰ কৰিব লাগে যদি বেয়া খবৰ আহে সেইটো আমি প্ৰচাৰ কৰিব লাগে অৰ্থাৎ ক'বলৈ গ'লে ভাল বেয়া দুয়োটাই আমি প্ৰচাৰ কৰিব পাৰিব আৰু সেইটো আমি একচেপ্ট কৰিব পাৰিব লাগিব কথাটো হ'ল মানে নজনা নুবুজাকৈ প্ৰচাৰ কৰি ছ'চিয়েল মিডিয়াত মানে কি প্ৰাৰ্থীসকলক ইমানেই টেনশ্যন দিয়ে ইমানেই মানসিকভাৱে অশান্তি দিয়ে সঁচাকৈ বহুত বেছি বেয়া লাগে বা দুখ লাগে গতিকে প্ৰাৰ্থীক এটা কাটৰ অনুৰোধ কৰিম যে সকলোৱে সমিল মিলাই থাকি 5550টা পদ কেনেকৈ নিযুক্তি সম্পন্ন হয় সেইটো চিন্তা কৰিব লাগে এতিয়া সমস্যা আহিছে NISৰ প্ৰাৰ্থীসকল তেওঁলোকেতো যুঁজিবই তেওঁলোকৰ চাৰ্টিফিকেটখন দি এনেই আৰু যাব কোনেও নিদিয়ে গতিকে সমস্যাটো আপোনালোকে যদি প্ৰচাৰ কৰি থাকে মানে কি বিপৰীতভাৱে তেতিয়া সমস্যাবিলাক বাঢ়ি গৈ থাকে গতিকে কোনো এটা সমস্যাৰ সমাধান নহয় গতিকে সকলো প্ৰাৰ্থীয়ে কাটৰ অনুৰোধ কৰোঁ যে ক্ৰিটিচাইজ কৰাটো বাদ দিয়ক কেনেকৈ সমাধান হয় সেইটোৰ ওপৰত ডিপেণ্ড কৰক আৰু নিযুক্তি সোনকালে হোৱাটো বিচাৰোঁ আৰু NISৰ যদি আজি বুলি নহয় কাইলৈও যদি এটা বেয়া খবৰ আহে সেইটো আপুনি প্ৰচাৰ কৰক বেয়াটো বেয়া বুলি প্ৰচাৰ কৰক ভালটো আহিলে ভালটো প্ৰচাৰ কৰক সেইটো আমি একচেপ্ট কৰিম বা সকলোৱে একচেপ্ট কৰিম কিন্তু এতিয়া ধৰি লওক আমি এতিয়া NISৰ প্ৰাৰ্থী আমি NISৰ খবৰটো আমি প্ৰচাৰ কৰি আছোঁ যি ভালটো আহিলেও প্ৰচাৰ কৰোঁ বেয়াটো আহিলেও প্ৰচাৰ কৰোঁ কিন্তু আমি SCRT ODL বা ৰেগুলাৰ বিষয়ে কিন্তু আজিলৈকে ভিডিঅ' বনোৱা নাই কাৰণ তেওঁলোকৰ সমস্যা যিহেতু অহা নাই গতিকে তেওঁলোকৰ ঠিকেই আছে কিন্তু NISৰ সমস্যা হৈ থকাৰ কাৰণে প্ৰাৰ্থীসকলে যুঁজি আছে গতিকে সেইটোত বেয়া পাব লগা কি কথা আছে গতিকে আপোনালোকে যদি বেয়া পায় বেয়াটো নিজৰ মনতে ৰাখক আৰু যিটো সত্যতা প্ৰচাৰ মানে খবৰ থাকে সেইটো প্ৰচাৰ কৰক তাত ক'বলগীয়া একো নাই সেয়া হয়তো NISৰ বিপক্ষে থাকিব পাৰে NISৰ সপক্ষে থাকিব পাৰে যিটো সত্যতা সেইটো প্ৰচাৰ কৰিলেই হ'ল গতিকে আজিৰ যিটো হিয়াৰিং আছিল যোৱাকালি যিটো হিয়াৰিং আছিল কোনো ধৰণৰ অৰ্ডাৰ ওলোৱা নাই জাষ্ট অৰ্ডাৰত এটাই আহিছে সেই অৰ্ডাৰ জাষ্ট উইথড্ৰ বুলি আহিছে কোনো ধৰণৰ তাত নিৰ্দেশনা অহা নাই বা NISৰ কি হ'ব কি নহয় সেইটো বিষয়ে একো ধৰণত মেনশ্যন নাই জাষ্ট উইথড্ৰ বুলি আহিছে গতিকে সকলোকে অনুৰোধ কৰিছোঁ প্ৰণাম কৰিছোঁ সেৱা কৰিছোঁ বিতৰ্কবিলাক বাদ দিয়ক সেইটোৱে সকলোৱে একেলগে থাকক আৰু 5500 নিযুক্তি সকলোৱে পাওক যাৰ মাৰ্কে কভাৰ কৰে আৰু নোপোৱাসকলে 4500 পাওক সেইটো বিচাৰোঁ গতিকে ভুৱা খবৰবিলাক প্ৰচাৰ কৰি প্ৰাৰ্থীসকলক দুখ নিদিব সেইটোৱে আৰু ধন্যবাদ
জয় আসন।